খটখটি বৰলেঙেৰীত প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সীমান্তৱৰ্তী স্থানীয় ৰাইজৰ সৈতে শান্তি আলোচনা। আজি দুপৰীয়া 12 বজাত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি অসম নাগালেণ্ড সীমান্তৰ বৰলেঙেৰীত প্ৰাথমিক বিদ্যালয়ত বোকাজান প্ৰশাসনৰ উদ্যোগত বৰলেঙেৰী শান্তি সমিতি গাঁওৰক্ষীৰ সহযোগত বৰলেঙেৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত স্থানীয় ৰাইজৰ সৈতে আলোচনা। আজি শান্তি আলোচনাত উপস্থিত থাকে বোকাজানৰ দণ্ডাধীশ জেক এনাথ, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰা, খটখটি নাগৰিক সমিতিৰ সদস্য সুৰেশ কুমাৰ সিংহ, খটখটি থানা উপদেষ্টা সমিতিসহ সম্পাদক মানিক সিং আৰু অন্যান্য বিষয়ববীয়া উপস্থিত। আজি সীমান্তবাসীৰ অভাৱ অভিযোগ আৰু সীমান্তৰ স্থানীয় ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত আৰু এতিয়া ফেষ্টিভেলৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, ইয়াক লৈ শান্তি আলোচনা স্থানীয় গাঁওবুঢ়া ৰাইজৰ সৈতে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। আমাৰ উদ্দেশ্য এইটোৱেই, যেহেতু এইটো বৰ্ডাৰ এলেকা, গতিকে মানে ইয়াত শান্তিৰে বসবাস কৰি থকাৰ কাৰণে স্থানীয় আমাৰ পিছ কমিটি যিটো আছে বৰ্ডাৰ, তাৰপাছত আমাৰ BDP গাঁওবুঢ়া, স্থানীয় গাঁওবুঢ়াসকল যাতে মানে এইটো ফেষ্টিভ সময়, এইটো সময় যাতে মানে কোনো ৰকমৰ গণ্ডগোল নহয়, যাতে সেইটো কাৰণে এটা বহি আলোচনা পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰু লগতে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰাও আমাৰ মেজিষ্ট্ৰেট মহোদয় আহিছিলে আৰু আমি সেইটোৱে আলোচনা কৰিছোঁ। আৰু আলোচনাখন খুব শান্তিপূৰ্বক হ'ল আৰু সকলোৱে মানে প্ৰশাসন আহি যোগদান দিয়াৰ কাৰণে খুচি হৈছে আৰু ল' এণ্ড অৰ্ডাৰটো সদায় মেইনটেনেঞ্চ কৰি থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আজি আমাৰ পৰ্ট ৰেপেলতে পিচ কমিটি মেম্বাৰ আছে। তো পিচ কমিটি মেম্বাৰ পৰা আমাৰ পুলিচ STPO বোকাজান হেডেড পৰা লৈ কিনে আজি আলোচনা কৰিছে। দ্য মেইন প্ৰপ'জ অফ আৱাৰ টুডে মিটিংটো হ'লেতো আমাৰ পৰ্টৰ অঞ্চলতে শান্তি থাকিবৰ কাৰণে কথা পাতিছে। এইটো মেলপ কৰি কিনে একো দিগদাৰ নহয় কিনে একদম শান্তি পৰা থাকি আছে, এইটো হিচাপে আমি এখন থাকিবৰ কাৰণে এইটো আলোচনা কৰিছে। এইটো নিচিনা আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন পৰা আৰ্জ কৰিছে তাকৰ লগতে পিচ এণ্ড এটমস্ফিয়াৰটো মেইনটেইন কৰিবৰ কাৰণে তাকৰ লগতে কোঅপাৰেশ্যন কৰিবি হৈ কিনে এইটো কৰিছে। তো কথাটো এইটো আছে, আছে এইটো ল' এণ্ড অৰ্ডাৰ আছে, তো ল' এণ্ড অৰ্ডাৰ এনফৰ্চমেণ্ট খান পৰাহে তাখান পৰাই চাব কৈ কিনে এইটো ব্ৰিফ পৰা এইটো জনাই দিয়া আছে। এতিয়াতো আমি খান এতিয়া এইটো তোলেতো খালি পুলিচ এডমিনিষ্ট্ৰেশ্যন খান কাৰণে টাইম টু টাইম কিবা একটা প্ৰব্লেমছ হৈছে বোলেতো এইটো কাৰণে আপডেট কৰি থাকিবৰ কাৰণে এইটো পুলিচ এডমিনিষ্ট্ৰেশ্যন চাইড পৰা দিছে, এইটোৱে আছে।